অসম সমবায় মৰাপাট কলৰ আজিৰ যিটো আলোচনা আমাৰ মূল সমস্যাটো আহি পৰিছে যে অসমত উৎপাদন হোৱা মৰাপাটখিনি প্ৰায় কলিকতাত বিক্ৰী হৈছে আৰু বাংলাদেশৰ পৰা কলিকতালৈ যোৱা মৰাপাটৰ যিটো যোগান সেইটো বন্ধ হৈছে সেইকাৰণে মৰাপাটৰ দামটো বৃদ্ধি হৈছে আমাৰ যিখিনি ফিনিশ প্ৰডাক্ট সেইখিনি আমি যিখিনি বস্তা বা অন্যান্য সেইখিনি আমি যেহেতু কোঅপাৰেটিভ জুট মিল আমি ভাৰত চৰকাৰৰ JCIক আমি সাপ্লাই দিব লাগে আমাৰ মাৰ্কেটৰ কোনো সমস্যা নাই তেওঁলোকৰ যথেষ্টখিনি আমাৰ তাত অৰ্ডাৰ আছে যিমান প্ৰডাকশ্যন কৰে সিমানখিনিয়ে লৈ যাব পাৰে আৰু লগে লগে তেওঁলোকে পেমেণ্টটো খুব লগে লগে দিয়ে সেইটো সমস্যা নাই কিন্তু মৰাপাটৰ কেঁচা মৰাপাটৰ দাম আৰু তাৰ উৎপাদন ব্যয় যিখিনি হয় সেইখিনিৰ মাজত যিটো পাৰ্থক্য হৈছে এতিয়া সেইটোৰ পৰা দেখা গৈছে যে আমাৰ প্ৰায় 100 টকাত মৰাপাট কিনিব লাগে আৰু 128 টকা আমাৰ তাত ফিক্স ৰেট গতিকে 128 টকাত দিব লাগে গতিকে যাৰে উৎপাদন বয়টো তাতকৈ বহুতখিনি বেছি গতিকে আমি এনেধৰণে কৰি থাকিলে গোটেই সিস্টেমটোতে আমি লোকসানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে সেই বিষয়টো আমি খুব পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আজি আমি যিসকলে মৰাপাট যোগান ধৰে তেওঁলোকৰ লগতো আমাৰ আলোচনা হ'ব তাৰ পিছতে আমাৰ ওয়াৰ্কাৰ্ছ ইউনিয়নৰ লগত আলোচনা হ'ব বোৰ্ডৰ মেম্বাৰৰ লগত আকৌ আলোচনা সুকীয়াকৈ হ'ব তাৰ পিছত মেনেজমেণ্টৰ লগত আলোচনা হ'ব যিজনে ইয়াত দায়িত্ব লৈছিল তেওঁৰ লগতো আলোচনা হ'ব গতিকে ইয়াৰ এটা মানে প্ৰফিট নহ'লেও নো প্ৰফিট নো লষ্টৰ এটা ফৰ্মুলা হ'লেও আমি উলিয়াব লাগিব এইটো বহুত দিনৰ কাৰণে বৰ্তি নাথাকে মৰাপাট নতুন ওলালেই দামটো কমে আৰু সেই সময়ত এই সমস্যাটো আৰু থাকিব নালাগে বা হয়তো কলিকতালৈ পাট যোগানটো কমি গ'লেও আমাৰ ইয়াত দামটো কমিব সেই ধৰণে আমি আগবাঢ়িব পাৰিম যিহেতু আমাৰ মৰাপাটৰ ফিনিশ প্ৰডাক্টটো আমি প্ৰাইভেট বজাৰত বিক্ৰী নকৰোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি দিওঁ সেইকাৰণে আমাৰ বিক্ৰী কৰা ৰেটটো একদম আগতেই মানে তেওঁলোকে যিটো ৰেট দিয়ে সেইটোৱে ৰেট গতিকে আমি সেইকাৰণে কিছু কথাত সমস্যাৰ সন্মুখীন হৈছোঁ আৰু আমি বিভিন্ন ধৰণে চেষ্টা কৰিছোঁ যে এই কলিয়াবৰত অৱস্থিত অসম সমবায় মৰাপাট কলটো আমি যিকোনো প্ৰকাৰে চলাই ৰখাৰ কাৰণে এই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে বিশেষ কোনো ব্যক্তি বা বিষয়াক দায়িত্ব দিছোঁ আমি বিষয়াক দায়িত্ব দিছোঁ আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰকে প্ৰমুখ্য কৰি দায়িত্ব দিছোঁ যে তেওঁলোকে সকলো পক্ষৰ লগত আলোচনা কৰি যেটো ৰিপৰ্ট দিব তাৰ ওপৰত সিদ্ধান্ত হ'ব চাওক আজি হিলগাত যেটো আমাৰ মৰাপাট কলৰ সংক্ৰান্তত আমি এইকেইদিন বেপাৰীসকলে ভুক্তভোগী হৈ আছোঁ মাননীয় আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আমি সমূহ বেপাৰীয়ে এখন দৰখাস্ত দিছোঁ আৰু তেওঁক আমাৰ মনৰ কথাখিনি কৈছোঁ তেখেতে আশ্বাস দিছে যে আমাৰ বেপাৰীও জিন্দা থাকিব লাগিব আমাৰ মিলও জিন্দা থাকিব লাগিব ইয়াত যাতে কোনো ধৰণৰ হেৰি নহয় মই এতিয়া মিটিঙত বহিছোঁ মিটিং কৰি আহি আপোনাৰ লগত আলোচনা কৰিম আমাৰ দৃঢ় বিশ্বাস আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া কাৰণ যেহেতু তেখেতৰ নিজৰ সমষ্টি এইটো আৰু সেইটো মিলৰ চেয়াৰমেন তেখেত নিজেই আমাৰ সম্পদটো তেখেতে পটককৈ এৰি নিদিয়ে তাৰ ভিতৰত কিবা কেচকাল মেচকাল আছে সেইবিলাক আমাৰ দৰকাৰ নাই কিন্তু কথা হৈছে আমাৰ পইচাখিনি পাব লাগে মন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে আমি তেখেতক ধন্যবাদ জনাইছোঁ চেনেলৰ জৰিয়তে আৰু মিল কৰ্তৃপক্ষক যিখিনি আমি পাট দিছোঁ পাটৰ যিখিনি বস্তা বনাইছে তাতে এতিয়াও জমা আছে মন্ত্ৰী মহোদয়ে এটা ডাঙৰ কথা কৈছে আমাক যে আপোনালোকে কিমান কোটি টকা পাব আমি সেই ধৰক 500 পৰা 5.5 কোটি টকা পাম তাত 6 কোটি টকাৰ ওপৰতে মালেই আছে 6 কোটি টকাৰ ওপৰত মাল আছে তা আমাক দিব এতিয়া মিটিঙত যিখিনি আলোচনা হ'ব পিছত আহি তেখেতে আমাক ক'ব আমাৰ গোটেই বেপাৰী প্ৰায় আমাৰ 70-70 জন বেপাৰীত ধৰক 5 কোটি 50 লাখ মান হ'ব
ধৰক 6 কোটি আৰু অনুমানিক আৰু এইটো এটা নৱেম্বৰ ডিচেম্বৰ যিখিনি মানে আছে টোটেল 19 চনৰো আছে 19 চনৰ ছেপ্টেম্বৰ আছে যিখিনি সম্পত্তি আছে এতিয়ালৈকে মিল কোনো লোকচানত নাই পুৰোহিত ডাঙৰীয়া যে ইয়াত নাই যে মিল লোকচানত পেলাই থৈ গৈছে এইটো মিছা কথা পুৰোহিত পলাই যোৱা নাই আমাৰ ধাৰণা পুৰোহিতৰ লগত আমাৰ কনচাল্ট হৈ আছে পুৰোহিত ডাঙৰীয়া পলাই যোৱা নাই তেওঁ বিজনেছ কৰি আছে তেওঁক মাতিলে আজি মন্ত্ৰী ডাঙৰীয়াই মাতে বা আমাৰ বেপাৰীয়ে মাতে বা মিলৰ MDয়ে মাতে আহিব কিন্তু কালি এটা দুখৰ বিষয় আমাৰ মাননীয় গগৈ MD ডাঙৰীয়াই যিটো স্পষ্টীকৰণ দিলে যে তেওঁ মিলৰ পইচা পাতিৰ লেনদেন বিষয়ে একো নাজানে আমি দুখ পাইছোঁ কাৰণ আমি পাঠ দিছোঁ আমাৰ পাঠ পইচা নাপায় এতিয়া তেখেতে বেলেগৰ আমাকো কৈছে যে পাঠ লৈ আহক কেছ পইচা দি দিম আমাৰ পইচা আমাকে দিব যিটোতে মাছ কিনিছে সেইটো মাছৰ তেলেৰে মাছ বাজিব বিচাৰিছে আমিতো বেপাৰী আমি বেপাৰ কৰি খাওঁ সেইটো আমি বুজি পাওঁ গগৈ ডাঙৰীয়াক কৈছোঁ যে আমাৰ পইচা আমাক নগদ দিব আমাৰ যে ধৰক 5 কোটি টকা ফচি আছে সেই বছৰ এতিয়া কেছ দি পাঠ ল'ব বিচাৰিছে আমিতো পাঠ দিমেই আমি এডভান্স বিচৰা নাই আমি এডভান্স আমাৰ যিখিনি বকায়া ধন সেইখিনি আপুনি দি দিয়ক আমি কালিৰ পৰা পাঠ দিয়া আৰম্ভ কৰিম তেতিয়া বেলেগৰ পৰা আমাৰ পৰা কিয় ফোন কৰিব লাগে আপুনি পাঠ লৈ আহক আমাৰ মিলখন জিন্দা থাকিব লাগিব 1 নম্বৰ কথা আৰু আমাৰ পইচা পাব লাগিব মিলৰ কৰ্মচাৰীসকল জিন্দা থাকিব লাগিব আমাৰ এটা ঐতিহ্যমণ্ডিত কলিয়াবৰ এটা গোটেই অসমৰ ভিতৰত এটা মৰাপাট কল আমি জিন্দা ৰখাটো কামনা কৰিছোঁ আমাৰ অসম সমবায় মৰাপাট কল শিলঘাটৰ যিটো আমি মৰাপাট যোগনীয়াৰসকল আছোঁ আমি আজি মন্ত্ৰী মহোদয়ৰ তাত আহিছোঁ এইটো কাৰণে আমাৰ কেইদিনমান যোৱা ডিচেম্বৰৰ 3 তাৰিখত আগতে সোণু এণ্টাৰপ্ৰাইজে আমাৰ 2টা মিল চলাইছিল তেখেতে ইমান দিন তেখেতে চলাই আছে আৰু তেখেতে আমাক পইচাও মোটামুটি দি আছে ধৰক 2 মাহ ধৰি পেলাই অলপ আমাৰ পেমেণ্টত খেলি মেলি হৈ আছে তো সেইদিনা আমাৰ মিল চৌহদত এটা আকস্মিক এটা দুৰ্ঘটনাই আমি ক'ব লাগিব আৰাধন চক্ৰৱৰ্তী বুলি ল'ৰাটোৱে পইচা নোপোৱাৰ কাৰণেই হোক আমাৰ সম্ভৱতঃ এইখিনি বেছিভাগ যে পইচা নোপোৱাৰ কাৰণে তেখেতে আত্মহত্যাৰ নিচিনা পথো বাছি লৈছিল কিবা মেডিচিন তেখেতে খাইছিল আৰু যাই হোক এই ৰোগীটো এতিয়া আৰোগ্য পাইছে এতিয়া ঘৰত আহিছে তো আমাৰ যিখিনি মৰাপাট বেপাৰীসকল আছে প্ৰায় 3 মাহ ধৰি ভুগি আছে আমি গ্ৰ'ৱাৰ্ছৰ পৰা বজাৰৰ পৰা মৰাপাটখিনি কালেকশ্যন কৰি আমি মিলত দিওঁ আৰু মিলত আমি 15-20 1 মাহ তেনেকুৱা আমি পইচাটো পাই আছিলোঁ কিন্তু যেহেতু দেৰি হৈ গ'ল তাৰপিছত আমাৰ অলপ মিলৰ ছিষ্টেমতো কিবা এটা খেলি মেলি কৰিলে তাৰপিছত আমাৰ মন্ত্ৰী ডাঙৰীয়াক যে লগ পালোঁ মন্ত্ৰী ডাঙৰীয়া আমাক এতিয়া আশ্বাস দিলে যে আপোনালোকে চিন্তা কৰিব নালাগে যে পইচাখিনিও পাব আপোনালোকে মিলখিনিও চাব লাগিব মিলখিনিও চাওক আমি বেপাৰীসকলে কথা দিছোঁ যে আমাৰ যিটো এতিয়া মিলৰ অৱস্থা মানে বৰ্তমান মৰাপাটৰ দামটো বহুত বেছি আৰু সেই হিচাপত মৰাপাটখিনি যি পেলাই বস্তা বনায় এই বস্তাৰ দামটো কম এই মন্ত্ৰী মহোদয়ে ক'লে যে এইখিনিত এটা আমাৰ গেপটো মানে খেলি মেলি অলপ হৈ আছে যে পাটৰ দামটো বেছি বেগৰ দামটো কম গতিকে সেইকাৰণে অলপ অসুবিধা হৈছে আগতে আমাৰ লছ হোৱা নাই সোণু এণ্টাৰপ্ৰাইজে যে ইমান দিন চলাইছে কোনো লছ হোৱা নাই 2-4 টকা লাভেই হৈছে তো সেইকাৰণে এতিয়া বকেয়া ধন কৈছে যে মিটিং আছে মিটিঙত আমি আপোনালোকৰ বকেয়া ধনখিনিৰ কথা আলোচনা কৰি সেই মৰ্মে আপোনালোকক দিয়া জনাই দিব আৰু দিয়াৰ মোটামুটি 100% আমাক আশ্বাস দিছে আপোনালোকে ভয় নকৰিব চিন্তা নকৰিব মিলখনো জীয়াই ৰাখক আপোনালোকেও চলক আমিও চলিম